নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আসাম পুলিচ আৰু SSC GDৰ বাবে এটা অতি দৰকাৰী চেপ্টাৰ স্পীড টাইম এণ্ড ডিষ্টেন্স মানে দ্ৰুতি সময় আৰু দূৰত্ব চেপ্টাৰটো আলোচনা কৰিবলৈ গৈ আছোঁ। তো অলপো দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নাম্বাৰ 1, এখন গাড়ী 35 কিলোমিটাৰ দ্ৰুতিত গৈ আছে আৰু 140 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ গাড়ীখনক কিমান সময় লাগিব? আমি জানো যে কি স্পীড ইজ ইকুৱেল কি হয় ডিষ্টেন্স বাই টাইম। গতিকে আমাক দিয়া আছে কি স্পীড দিয়া আছে এছ ইজ ইকুৱেল দিয়া আছে 35 কিলোমিটাৰ পাৰ আৱাৰ আৰু আমাক দিয়া আছে কি ডিষ্টেন্স ডি ইজ ইকুৱেল দিয়া আছে কিমান 140 কিলোমিটাৰ। এটাকে আমাক উলিয়াব দিছে কি কিমান সময় লাগিব, এটাকে আমাক টাইম উলিয়াব দিছে। গতিকে টাইম ইজ ইকুৱেল কি হৈ যাব ডি বাই এছ। এটাকে ডি দিয়া আছে 140 আৰু টাইম কিমান দিয়া আছে 35। এটাকে আমি যদি এতিয়া কাটাকুটা কৰিলে কিমান যাব 35 140 কেইবাৰ যাব 7 5 গুণ 35 7 2 গুণে 14 20 5 4 গুণে 20। এটাকে আমি টাইম ইজ ইকুৱেল কিমান পালোঁ 4 আৱাৰ। এটাকে অপশ্যন কোনটো ৰাইট যাব? অপশ্যন এ ইজ এন এনচাৰ। এটাকে কিমান সময় লাগিব 4 ঘণ্টা সময় লাগিব। 2 নম্বৰ কুৱেশ্যনটো চাব কি বুলি কৈছে, এখন গাড়ী 40 কিলোমিটাৰ দ্ৰুতিত অতিক্ৰম কৰি আছে আৰু 320 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ গাড়ীখনক কিমান সময় লাগিব? আমাক দিয়া আছে কি স্পীড ইজ ইকুৱেল দিয়া আছে 40 কিলোমিটাৰ পাৰ আৱাৰ আৰু আমাক দিয়া আছে কি ডিষ্টেন্স দিয়া আছে 320 কিলোমিটাৰ। এটাকে চাব আমাক উলিয়াব দিছে কি সময়। এটাকে টাইম ইজ ইকুৱেল আমি কি বুলি গম পাইছিলোঁ ডি বাই এছ। এটাকে ডিষ্টেন্স দিয়া আছে আমাক 320 আৰু আমাক স্পীড কিমান দিয়া আছে 40 কিলোমিটাৰ পাৰ আৱাৰ। এটা 40 যদি আমি 320 কাটো তেনেহ'লে কিমান যাব 0 0 কাটা যাব 4 8 গুণ 32 8 আৱাৰ। এটাকে আমি এনচাৰ কিমান পাই গ'লোঁ 8 ঘণ্টা। এটাকে অপশ্যন কোনটো ৰাইট যাব? অপশ্যন এ ইজ ৰাইট এনচাৰ। কুৱেশ্যন নাম্বাৰ 3, কুৱেশ্যন নাম্বাৰ 3টো ভালদৰে চাব কি বুলি কৈছে, এখন বাইকে 54 কিলোমিটাৰ দ্ৰুতিত এটা নিশ্চিত দূৰত্ব 3 ঘণ্টাত অতিক্ৰম কৰে। যদি বাইকখনৰ দ্ৰুতি কিমান দিয়া আছে 27 কিলোমিটাৰ বঢ়াই দিয়া হয়, মানে বাইকখনৰ স্পীডটো 27 কিলোমিটাৰ বঢ়াই দিয়া হয়, তেন্তে বাইকখনৰ দ্বাৰা একে দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব? আমাক উলিয়াব দিছে কি বাইকখনৰ দ্বাৰা একে সমান দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব? আমাক ইয়াত দিয়া আছে কি চাব স্পীড দিয়া আছে কিমান 54 আৰু আমাক ইয়াত এটা নিশ্চিত দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগে বুলি কৈছে, টাইম কিমান লাগে 3 ঘণ্টা। এটাকে আমি জানো যে কি আমি ইয়াৰ পৰা কি উলিয়াব পাওঁ স্পীড আৰু টাইম দিয়া আছে, আমি ইয়াৰ পৰা উলিয়াব পাওঁ ডিষ্টেন্স ইজ ইকুৱেল এছ ইনটু টি। এটাকে আমাক এছ দিয়া আছে 54 আৰু আমি টাইম কিমান দিয়া আছে 3 ঘণ্টা। গতিকে আমি ডিষ্টেন্স কিমান পাম 4 3 গুণে 12 2 উকলিলে 5 3 15 16। এটাকে আমি ডিষ্টেন্স কিমান পালোঁ 162 কিলোমিটাৰ। এটাকে আমাক এতিয়া চাব কি বুলি কৈছে, যদি বাইকখনৰ দ্ৰুতি 27 কিলোমিটাৰ বঢ়াই দিয়া হয়, আগতে প্ৰথম দ্ৰুতি কিমান দিয়া আছিলে পুৰণা 54 আৰু বঢ়াই দিলে কিমান 27, গতিকে নিউ স্পীড কিমান হৈ যাব 54 প্লাছ 27 ইজ ইকুৱেল কিমান হ'ব 81 কিলোমিটাৰ পাৰ আৱাৰ। তেন্তে বাইকখনৰ দ্বাৰা একে দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব? এটাকে আমাক উলিয়াব দিছে কি টাইম ইজ ইকুৱেল আমি ডিষ্টেন্স কিমান পালোঁ 162 আৰু আমি নিউ স্পীড কিমান পালোঁ 81। এটাকে 81 যদি আমি 162ক ডিভাইড কৰোঁ তেনেহ'লে কেইবাৰ যাব 2 বাৰ যাব। গতিকে আমি এনচাৰ কিমান পালোঁ 2 আৱাৰ। এটাকে অপশ্যন কোনটো ৰাইট যাব? অপশ্যন এ ইজ ৰাইট এনচাৰ। কুৱেশ্যন নাম্বাৰ 4, কুৱেশ্যন নাম্বাৰ 4টো কি দিছে চাব, এখন গাড়ীয়ে 7 ঘণ্টাত 420 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। সেই একে দূৰত্ব 6 ঘণ্টাত অতিক্ৰম কৰিবলৈ দ্ৰুতি কিমান বৃদ্ধি কৰিব লাগিব? ইয়াত চাব আমি ফাৰ্ষ্ট কি দিয়া আছে টাইম দিয়া আছে 7 ঘণ্টা আৰু দূৰত্ব কিমান দিয়া আছে 420 কিলোমিটাৰ। ইয়াৰ পৰা আমি কি উলিয়াব পাৰোঁ স্পীড ইজ ইকুৱেল কি 420 ডিভাইডেড বাই 7 ইজ ইকুৱেল 700 গুণ 42 60 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া আমাক দিয়া আছে কি সেই একে দূৰত্ব মানে এই 420 কিলোমিটাৰ আমি 6 ঘণ্টাত অতিক্ৰম কৰিবলৈ দ্ৰুতি কিমান বৃদ্ধি কৰিব লাগিব? এতিয়া আমি ফাৰ্ষ্ট স্পীডটো কিমান পালোঁ 60 কিলোমিটাৰ পাৰ আৱাৰ পালোঁ। গতিকে আমি এতিয়া ছেকেণ্ড স্পীডটো উলিয়াম কেনেকৈ S2 ইজ ইকুৱেল আমাক ডিষ্টেন্সটো ছেম বুলি কৈছে আৰু টাইমটো কিমান কৈছে ইয়াত 6 ঘণ্টা কৈছে। এটাকে 6ৰে যদি আমি কাটো 6 7 গুণ 42, এটাকে কিমান পালোঁ 70 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া চাব আমি প্ৰথমটো পাইছিলোঁ 60 আৰু ছেকেণ্ডটো পাইছোঁ কিমান 70। এতিয়া 60ৰ পৰা 70লৈ কিমান বৃদ্ধি হ'ল 10
কিলোমিটাৰ পাৰ আৱাৰ এটাকে আমাৰ এনসাৰটো কি ৰাইট হৈ যাব এটাকে অপশন বি ইজ ৰাইট এনসাৰ 10 কিলোমিটাৰ পাৰ আৱাৰ Question number 5 Question number 5 টো কি কৈছে চাব 2 মিটাৰ পাৰ সেকেন্ডক কিলোমিটাৰ পাৰ আৱাৰলৈ পৰিৱৰ্তন কৰা এতিয়া চাব ইয়াত দুটা সূত্ৰ থাকে প্ৰথমটো থাকে মিটাৰ পাৰ সেকেন্ডক কিলোমিটাৰ পাৰ আৱাৰলৈ নিলে কি কৰিব লাগিব আমি 18/5 পূৰণ কৰিব লাগিব আৰু কিলোমিটাৰ পাৰ আৱাৰক আমি মিটাৰ পাৰ সেকেন্ডলৈ নিলে কি কৰিব লাগিব 5/18 পূৰণ কৰিব লাগিব এটা আমাক কৈছে কি 2 মিটাৰ পাৰ সেকেন্ডক আমি কি হলৈ নিম কিলোমিটাৰলৈ নিম গতিকে কি কৰিব লাগিব 18/5 পূৰণ কৰিব লাগিব এটাকে চাব 18 দুগুণ 36 ডিভাইডেড বাই 5 এটাকে আমি যদি 36ক 5 ৰে ডিভাইড কৰো তেনেহলে 5 7 গুণ 35 6 পা 5 গলে 1 ইয়াত দশমিক দিয়া লগে লগে 0 5 দুগুণে 10 এটাকে কিমান পালো আমি 7.2 কিলোমিটাৰ পাৰ আৱাৰ এটাকে অপশন কোনটো ৰাইট হ'ব অপশন ডি ইজ ৰাইট আনসাৰ 7.2 কিলোমিটাৰ পাৰ আৱাৰ Question number 6 Question number 6 টো কি বুলি কৈছে 72 কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ পাৰ সেকেন্ডত নিৰ্ণয় কৰা এটা চাব মই কি বুলি কৈছিলো কিলোমিটাৰ পৰা আমি মিটাৰলৈ নিলে কি কৰিব লাগিব 5/18 পূৰণ কৰিব লাগিব এটাকে চাব 72 ইনটু মিটাৰ পাৰ সেকেন্ডলৈ নিলে আমি কি কৰিম 5/18 পূৰণ কৰিম এটাকে চাব 9 দুগুণে 18 9 7 গুণ 72 2 4 গুণ 8 এটাকে আমি কিমান পালো 4 into 5 is equal 20 মিটাৰ পাৰ সেকেন্ড এটাকে অপশন কোনটো ৰাইট হ'ব অপশন বি ইজ ৰাইট আনসাৰ 20 মিটাৰ পাৰ সেকেন্ড Question number 7 Question number 7 টো কি বুলি কৈছে এজন ব্যক্তিয়ে 5 মিনিটত 600 মিটাৰ দূৰত্ব অতিক্ৰম কৰে ব্যক্তিজনৰ দুটি কিলোমিটাৰ পাৰ আৱাৰত নিৰ্ণয় কৰা এটাকে আমাক দিয়া আছে কি টাইম দিয়া আছে কিমান 5 মিনিট আৰু দূৰত্ব কিমান দিয়া আছে ডিসটেন্স দিয়া আছে 600 মিটাৰ এটাকে আমি ইয়াৰ পৰা কি উলিয়াব পাৰো স্পিড উলিয়াব পাৰো স্পিড ইকুৱেল কি হয় d/t মানে ডিসটেন্স ডিভাইডেড বাই টাইম এটাকে ডিসটেন্স দিয়া আছে 600 আৰু আমাক টাইম দিয়া আছে 5 মিনিট এটা চাব এটো আছে মিনিটত আমি উলিয়াব লাগিব কি মিটাৰ পাৰ সেকেন্ডত এটাকে আমি কি কৰিম মিনিটৰ লগত 60 পূৰণ কৰিলে কি কৰিম আমি সেকেন্ডত পাই যাম এটাকে চাব 0 0 কাটা যাব 6 গুণ 60 এটাকে 5 ৰে যদি কাটো 5 দুগুণে 10 2 মিটাৰ পাৰ সেকেন্ড কিন্তু আমাক এনসাৰটো কিহত উলিয়াব দিছে কিলোমিটাৰ পাৰ আৱাৰত এটাকে চাব আমি 5 আৰু 6 নম্বৰ কোৱেশ্যনত কৰি আইছো 2 মিটাৰ পাৰ সেকেন্ড আমি কি কৰিব লাগিব আমাক উলিয়াব দিছে যেহেতু কিলোমিটাৰ পাৰ আৱাৰত গতিকে আমি কি কৰিম 18/5 কি কৰিম পূৰণ কৰি দিম এটাকে 18 দুগুণ কিমান হৈ যায় 36 ডিভাইডেড বাই 5 ইজ ইকুৱেল আমি যদি 36ক 5 ৰে ডিভাইড কৰো তেনেহলে কিমান পাম 7.2 কিলোমিটাৰ পাৰ আৱাৰ এটাকে কোনটো অপশন ৰাইট হৈ যাব অপশন বি ইজ ৰাইট আনসাৰ